এক্সিট পোলৰ আগতে আমি অত্যন্ত আত্মবিশ্বাসী। আমাৰ আজি প্ৰশিক্ষণবৰ্গ হৈ আছে, তাত সদায় এটা কথা কোৱা হৈছে যে পাৰ্টি যি সদায় সংগঠন আধাৰিত, সংগঠনৰ কাৰ্যকৰ্তা আধাৰিত আৰু কাৰ্যকৰ্তা আইডিঅলজি আধাৰিত। গতিকে আমাৰ পাৰ্টিয়ে আমি এই বিষয়ত আমি আগৰ পৰাই কাম কৰি আছোঁ। 2016 চনত আমাৰ চৰকাৰ হোৱাৰ দিনাখনৰ পৰাই আমি ৰাজনৈতিকভাৱে সাংগঠনিকভাৱে কাম কৰি আছোঁ আৰু এক্সিট পোল হোৱাৰ বহু আগৰ পৰাই আমি অত্যন্ত আত্মবিশ্বাসী আৰু আমি সদায় কৈ আহিছোঁ যে সৰ্বকালৰ ৰাজনৈতিক অভিলেখ হয়তো ভংগ কৰি এবাৰ অসমত আমি চৰকাৰ গঠন কৰিম আৰু এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ সন্দেহ নাই। গতিকে 4 তাৰিখলৈ আমি অপেক্ষা কৰিছোঁ। আমি আগতেও কৈছিলোঁ 4 তাৰিখলৈ হয়তো সময়হে অপেক্ষা, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰতিজন কাৰ্যকৰ্তা অত্যন্ত আত্মবিশ্বাসী। আজি আমাৰ প্ৰায় 31,484টা বুথত ভাৰতীয় জনতা পাৰ্টী আমি পৃষ্ঠা প্ৰমুখলৈ নিযুক্তি দিছোঁ। 4 লাখৰ ওপৰত আমাৰ পৃষ্ঠা প্ৰমুখ, আমাৰ সংগঠন আধাৰিত আমাৰ যি আমাৰ সংগঠনৰ ওপৰত বেছ কৰি পেলাই আমাৰ যি কাৰ্য আৰু তাৰ লগে লগে মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰত্যেকটো কাম কাজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আৰু প্ৰত্যেকজন কেণ্ডিডেটৰ কাম অত্যন্ত সহজ কৰি ৰাখিছিল আৰু এইবাৰতো ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে ইলেকশ্যন খেলিছে যেন মোৰ অনুভৱ হৈছে। বিশেষকৈ নিউ গুৱাহাটীতো ৰাইজে আমাক আগুৱাই লৈ গৈছে। কেৱল মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ ওপৰত বেছ কৰি ইলেকশ্যন নহয়, কাৰ্যকৰ্তা লাগিব, বুথ পৰ্যায়লৈকে সংগঠন লাগিব। অত্যন্ত আত্মবিশ্বাসী। আমাৰ নিউ গুৱাহাটীবাসী সন্মানীয় ৰাইজৰ আশীৰ্বাদ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন জ্যেষ্ঠ কাৰ্যকৰ্তাৰ আশীৰ্বাদ, বুথ কাৰ্যকৰ্তাসকল সকলোৰে আশীৰ্বাদ লৈ খুব বিপুল সংখ্যক ভোটত মই বিজয়ী হ'ম। মই যদি আজি এটা সংখ্যা কৈ দিওঁ তাতকৈ বেছি সংখ্যাও হৈ যাব পাৰে। সেইকাৰণে মই সংখ্যা নকওঁ, কিন্তু খুব বিপুল সংখ্যক ভোটত সকলোৰে আশীৰ্বাদত আমি নিউ গুৱাহাটীত বিজয়ী হ'ম।